সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন উদ্দেশ্যে হাতত লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। তিনিচুকীয়াত কৰ্মৰত চাবুৱা যুৱক শিল্পী লক্ষ্যজিৎ ফুকনে লৈছে এই ব্যতিক্ৰমী প্ৰচেষ্টা। এটা তৰমুজত ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষ তেনেকুৱা পৰিকল্পনা নাছিল আৰু এয়া আমাৰ অতি খুব দুখ খবৰ আমাৰ অসমীয়া সংগীত জগতৰ হওক অসমীয়া জাতীয় জীৱনৰ বাবে। আৰু তেখেতৰ পৰা আমি পাবলগীয়া বহুতখিনি থাকি গ'ল আৰু তেখেতে আমাক যি দি গ'ল, যি তেখেতৰ জাতীয় সত্তা, তেখেতৰ সেই সত্তা আমি জীয়াই ৰাখিব লাগিব আৰু খুব দুখ অনুভৱ কৰিছোঁ। আৰু তেখেতক হেৰুৱাই আমি সমগ্ৰ অসমবাসী আমি ম্ৰিয়মান হৈ পৰিছোঁ। আৰু মোৰ যি কৰ্মৰাজি, মোৰ যি শিল্পকৰ্ম, সেই কৰ্মৰ দ্বাৰাই তেখেতক শ্ৰদ্ধাঞ্জলি জনাওঁ বুলি এই তৰমুজতে তেখেতৰ প্ৰতিচ্ছবি খোদিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। নাজানো কিমানখিনি পাৰিছোঁ আৰু যথেষ্টখিনি সময়ো লাগিছে আৰু যিহেতু মই অন্য এটা কৰ্মত ব্যস্ত হৈ থাকোঁ, তেনেকৈ সময় সুবিধা মিলাবলৈ অসুবিধা হয়। কিন্তু আমাৰ হৃদয়ত তেখেত সদায় থাকিব, আমাৰ সমগ্ৰ অসমবাসীৰ হৃদয়ত তেখেত সদায় থাকিব আৰু সদায় অমৰ হৈয়ে থাকক, তাকে কামনা কৰিছোঁ। এই গোটেই তৰমুজৰ ওপৰত যিহেতু ৰাজীৱ শদিয়াই জীৱনটো উলিয়াই চেষ্টা কৰিছে, এই সময়ত কিমান সময় লাগিছিল এই গোটেই প্ৰক্ৰিয়াটো? কিন্তু 4 ঘণ্টা, 4.5 ঘণ্টামান সময় লাগিল মোৰ এইটো তেখেতৰ প্ৰতিচ্ছবি অংকন কৰোঁতে। আপুনি কৰ্মব্যস্ততাৰ মাজতে কৰিছিল? হয়, কৰ্মব্যস্ততাৰ মাজতে। এই শিল্পীসকল যিহেতু বিভিন্ন শিল্পীৰ আৰ্থিক দুৰৱস্থাত ভুগিব। এই ক্ষেত্ৰত আচলতে এনেকুৱা হয়, আমাৰ এতিয়া শিল্পীসকলৰ অৱস্থা কেতিয়াবা বহুত শোচনীয় হৈ পৰে আৰু তেনেকুৱা হয় তেখেতে আৰ্থিকভাৱে অসুবিধা হ'লে তেওঁলোকে কাৰোবাক খুজিবলৈ হাত পাতিব নোৱাৰে। কিয় যেতিয়া এজন শিল্পী হিচাপে প্ৰতিষ্ঠিত হৈ যায় ৰাইজৰ মাজত, তেখেতে যে মোক কিবা এটা প্ৰয়োজন হৈছে দিয়াচোন বুলি তেখেতে যাবলৈ সেই সাহস নকৰে, কিয়নো তেখেতে এজন শিল্পী বুলি হেৰি হৈ যায় ৰাইজৰ মাজত। আৰু এনেকুৱা হয় তেওঁলোকে, মই এটা অনুৰোধ কৰোঁ যাতে যিবিলাক আমাৰ শিল্পী আছে অসুবিধা হ'লে সেইটো প্ৰচাৰ শ্বেয়াৰ কৰিব লাগে। নিজৰ বন্ধু বান্ধৱী হওক, আত্মীয়, চবকে নালাগে, আত্মীয় কুটুমৰ লগত কিবা এটা অসুবিধা হ'লে তেওঁলোকে শ্বেয়াৰ কৰিব লাগে আৰু মনৰ কথা কিছুমান প্ৰব্লেম খুলি ক'লেহে সেই সমস্যাটো সমাধান হ'ব। তেওঁলোকেতো মনত ৰাখি থ'লেতো কিছুমান সেইটো সমস্যা সমাধান নহ'ব। আৰু এই ক্ষেত্ৰত আমাৰ যিবিলাক এনেকুৱা প্ৰতিভাৱান তেনেকুৱা সত্তা থকা শিল্পী আছে, তেওঁলোকক যিবিলাক আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকক আমাৰ দল সংগঠনে হওক, কিছুমান স্থানীয় হৃদয়ৱান ব্যক্তিয়ে তেওঁলোকক সহায়ৰ হাত আগবঢ়াব লাগে আৰু তেনেকৈ প্ৰচাৰ কৰি পিনে আমাৰ ৰাইজৰ মাজলৈ আগুৱাই আনিব লাগে। আৰু এই ক্ষেত্ৰত দেখিছোঁ আমাৰ ৰাজীৱ শদিয়াদেৱক বৰ্তমান নাইকিয়া হোৱাৰ পিছত যিদৰে প্ৰচাৰ হৈছে, যিদৰে আমাৰ সংবাদ মাধ্যমে তেখেতৰ বাতৰিসমূহ প্ৰচাৰ কৰিছে, তেনেকৈ আগতে প্ৰচাৰ কৰা হ'লে তেখেতে অন্য এখন আৰু বহুত ওপৰলৈ যাব পাৰিলেন, তেখেতৰ সত্তাটো আৰু ভালকৈ উন্নীতকৰণ হ'লহেঁতেন। আশা কৰিম আমাৰ দল সংগঠনে হওক, চৰকাৰে হওক, তেখেতৰ পৰিয়ালবৰ্গক কিছু সকাহ দিব আৰু সহায় সহযোগিতা আগবঢ়াব। আপোনাৰ দৰে এজন প্ৰতিভাৱান ব্যক্তিয়ে সুদূৰ চাব পাৰিছে, যদিও ব্যক্তিগত খণ্ডত আপুনি কৰ্মৰত অৱস্থা আছে, আপোনাৰ দৰে এজন শিল্পীয়ে, প্ৰতিভাৱান শিল্পীয়ে এহাতে যদি আপোনাৰ ৰাজীৱ শদিয়াক জীয়াই ৰখাৰ আপোনাৰ যি প্ৰচেষ্টা আপোনাৰ অন্তৰ্নিহিত পৰা চলাই আছে, কিন্তু এইখন সাংস্কৃতিক জৰে কিন্তু একাংশই কিন্তু ৰাজীৱ শদিয়াক চিনি নোপোৱাৰ দৰে মন্তব্য কৰিছে। সেই সন্দৰ্ভত আপুনি কি ক'ব? চিনি নোপোৱাটো আচলতে স্বাভাৱিক, কিয়নো তেখেতে তেনেকুৱা এখন গুৱাহাটীৰ নিচিনা মায়ানগৰীত গৈ পিনি তেখেতে হেৰি কৰা নাছিল, সংগীত কৰিব যোৱা নাছিল। তেখেত যথেষ্ট আৰ্থিকভাৱে দুৰ্বল আছিল আৰু প্ৰচাৰ ক্ষেত্ৰতো যথেষ্ট আমাৰ সংবাদ মাধ্যমৰে হওক, আমাৰ যিবিলাক সমাজ সচেতন ব্যক্তি, প্ৰচাৰ ক্ষেত্ৰত কিছু দুৰ্বলতা দেখা পোৱা গ'ল। আৰু সেইকাৰণে তেখেতে আমাৰ সমগ্ৰ অসমৰ চুকে কোণে তেখেত প্ৰচাৰ হোৱাত কিছু পলম হ'ল বুলি আমি অনুভৱ কৰিছোঁ। বৰ্তমান যেনেকৈ প্ৰচাৰ হৈছে তেনেকৈ প্ৰচাৰ হোৱা নাছিলে। আৰু যদি কোনোবাই কৈছে চিনি নাই পোৱা বুলি, আচলতে সেইটো স্বাভাৱিক। তেনেকৈ বৰ বিশেষ বহুল ভিত্তিত তৰ্ক কৰা বা তেনেকুৱা আলোচনা কৰাৰ প্ৰয়োজনবোধ নকৰোঁ মই। যিহেতু তেখেত ঢুকোৱাৰ পিছত যিসকলে চিনি নাপায়, বৰ্তমান এতিয়া তেখেতৰ ইউটিউবত চাৰ্চ কৰি হওক, ছ'চিয়েল মিডিয়াত চাৰ্চ কৰি পিনি তেখেতৰ সংগীতসমূহ যি শুনিছে আৰু তেওঁলোকে সুখ প্ৰকাশ কৰিছে, আমি কিয় চিনি নাপালোঁ সেই সময়ত এনে এজন প্ৰতিভাৱান যুৱকক। তিনিচুকীয়াৰ পৰা ব্যুৰ চিফ সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।